চালান লোৱা নহ'ল মানে চালান লোৱা নাই বিড অফিচত কিমান লৈছে পইচা দিয়া নাই পইচা এটা চালান নাই মিছা কথা ক'লে কিমান লৈছে পইচা দিয়া নাই কেনে আছে মানে যিটো মালিকে কি কৰিছে সেইটো গম নাপাওঁ মই মালিক মানে আপোনালোক চেক কৰা নাই ফৰেষ্টৰে একবাৰ আপোনালোক ৰখোৱা নাই নেকি তাত ৰখোৱা নাই নেকি আপোনালোক গুৰেশ্বৰত অবৈধভাৱে শিলবালি কঢ়িওৱা ডাম্পাৰ জব্দ গুৰেশ্বৰত অবৈধভাৱে শিলবালি কঢ়িওৱা ডাম্পাৰ জব্দ কৰিলে গুৰেশ্বৰৰ কেইবাটাও দল সংগঠনে মোক চেক নকৰে মোৰ মোবাইলে নাই এইখন গাড়ী আণ্ডাৰত চলে ফাৰ্ষ্ট টিপত নলয় কোন টিপত লয় ছেকেণ্ড টিপত কিমান লয় 300 দিব লাগে পাৰ টিপ মানে ফাৰ্ষ্ট টিপত নলয় আৰু অনলাইন বৃহস্পতিবাৰে নিশা সংগঠনকেইটাই অভিযান চলাই জব্দ কৰে 3খনকৈ ডাম্পাৰ চালানবিহীনভাৱে অত্যাধিক শিলবালি কঢ়িওৱাৰ অভিযোগ জব্দকৃত ডাম্পাৰ কেইখনৰ বিৰুদ্ধে অভিযোগ মতে বন বিভাগৰ গোপন নীতিৰালিৰ বাবে অবৈধভাৱে শিলবালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম চলে গুৰেশ্বৰৰ ৰাজপথত ফলত ডাম্পাৰৰ দৌৰাত্মৰ বাবে জৰাজীৰ্ণ হৈ পৰিছে গুৰেশ্বৰ বাঙালীপাৰা সংযোগী পথছোৱা ইপিনে নীতি বৰ্হিভূতভাৱে চলা ডাম্পাৰ কেইখন সংগঠনকেইটাই গতাই দিয়ে বন বিভাগক নিশাই বন বিভাগৰ লোক উপস্থিত হৈ জব্দকৃত ডাম্পাৰ কেইখন তামুলপুৰ ৰেঞ্জলৈ নিয়ে বুলি জানিব দিয়ে হয় আজি আমি গুৰেশ্বৰৰ আটাইকেইটা সংগঠনে গুৰেশ্বৰৰ মাজমজিয়াত যে আমাৰ ৰামগাঁও নাগৰিজুলি পথ আছে এই ৰামগাঁও নাগৰিজুলি পথটোৰ কাৰণে আমি বিভিন্ন সময়ত আমি ৰাইজৰ হৈ পেলাই আমি বিভিন্ন সময়ত আন্দোলন কৰিছিলোঁ আৰু আন্দোলন কৰি পেলাই আমি বিভিন্ন সময়ত মেমৰেণ্ডাম দিছিলোঁ যে ৰাস্তাটো আমাৰ নিৰ্মাণ কৰিব লাগে ৰাস্তাটো জয়ী হৈ গৈছে সেনেকুৱা এটা মুহূৰ্তত এইবিলাক আজি আপোনালোকে গম পাইছে যে যি অভাৰলোডিং ডাম্পাৰ এই অভাৰলোডিং ডাম্পাৰ চালানবিহীনভাৱে যি এই আমাৰ যি পথটোত চলি আছে অবৈধভাৱে ইয়াৰ ওপৰত কিন্তু আমাৰ প্ৰশাসন তথা বিটিচিৰ আমাৰ যি আমাৰ বন বিভাগৰ দায়িত্বত আছে ফেৰেংগা ওৰফে ৰঞ্জিত বুচুমতাৰ তেখেতৰ আচলতে দায়িত্বহীনতাত আমি ক'ব লাগিব এই কাৰণতে কৈছোঁ দায়িত্বহীন হিচাপে তেখেতে কিন্তু তেখেতৰ বিভাগটো চলি থকা যেন আমাৰ অনুভৱ হৈছে কিয়নো এই অভাৰলোডিং ডাম্পাৰসমূহত কিন্তু চালান নাই আৰু এনেকৈ যদি প্ৰতিদিনে ৰাজহ ফাঁকি দি পেলাই যদি এই ধৰণে যদি আমাৰ যি মানে আমাৰ যি ৰাজহ এই ৰাজহ ফাঁকি দিয়া যে এইবিলাক চলাই আছে আচলতে এই অবৈধ যি আমাৰ এই চিষ্টেমটো বন্ধ কৰিবৰ কাৰণে আমি বিটিএন নেমছৰ লগতে আমাৰ যিখিনি ছাত্ৰ সংগঠন আছে আমি সকলোৱে আমি দাবী উত্থাপন কৰিছোঁ অনাগত দিনত যাতে এই ডাম্পাৰসমূহক যাতে নাকি লগাব পাৰে তাৰ কাৰণে আমি বাক্সা ডিএফঅ ৰঞ্জিত কোঁৱৰ ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ কিয়নো এই ৰাস্তাৰ ওপৰেৰে তেখেতসকলে অভাৰলোডিংভাৱে যাব তাৰপিছত ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত মানে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এক্সিডেণ্ট সংঘটিত হৈছে যাৰ কাৰণে আমি আজি এটা গোপন সূত্ৰ দি আমি গম পাইছিলোঁ যে চালানবিহীনভাৱে মানে তেখেতসকলে গাড়ীবিলাক চলাই কেনেকৈ কি ধৰণে পাৰ কৰি আছে সেনেকুৱা ধৰণৰ এটা গোপন সূত্ৰৰে আমি গম পাই পেলাই আমি উপস্থিত হৈ আমি এতিয়া সোধপোছ কৰাত আমি জলঙাৰ মেকুৰী ওলাই পৰিছে বন বিষয়া হয়তো কীৰ্তি দৈমাৰীৰ নেতৃত্বত তাত বন বিভাগটো চলি আছে য'ত আমাৰ নাওকাটাৰ বিড অফিচটো আছে তো তাৰ পৰা কেনেকৈ ইয়ালৈকে গাড়ীবিলাক পাৰ হৈ আছে কাৰ নেতৃত্বত আচলতে কাৰ ছত্ৰছায়াত সেইবিলাকো আমাৰ প্ৰশ্নৰ অৱতৰণ হৈছে যাৰ কাৰণে আমি আজি দাবী উত্থাপন কৰিছোঁ বিটিআৰ চৰকাৰক প্ৰমোদ বড়ো ডাঙৰীয়াক যাতে অতি শীঘ্ৰে এই ডিপাৰ্টমেণ্টৰ যি আমাৰ ফেৰেংগা ডাঙৰীয়া আছে তেখেতকো আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই ডাম্পাৰৰ যি মালিকসমূহ আছে মালিকসমূহৰ লগতে যিটো চিষ্টেম আছে সেই চিষ্টেমটো যাতে আমি কঠোৰ হ'বলৈ আমি বিটিএন নেমছৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ পথত দীৰ্ঘদিনৰ পৰা এটা সমস্যাই ৰাইজক জলাকলা খুৱাইছে আৰু গুৰেশ্বৰ অঞ্চলৰ ৰাইজ তথা দল সংগঠন এই ক্ষেত্ৰত আমি বিভিন্ন দাবী লৈ আমি জিলা উপায়ুক্ত মহোদয় লগতে ঊৰ্ধ্বতন কৰ্তৃপক্ষক এই ক্ষেত্ৰত আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ ডাম্পাৰৰ যিটো দৌৰাত্ম সেই দৌৰাত্ম সঁচাই দুৰ্ভাগ্যজনক আজি আমি গুৰেশ্বৰৰ বিভিন্ন দল সংগঠন আছু যুৱ ছাত্ৰ পৰিষদ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম গৰিয়ামূৰীয়া দেশী জাতীয় পৰিষদ নেমছু আৰু ৰাইজৰ সহযোগত আজি এক গোপন সূত্ৰত পম খেদি আজি আমি একাংশ ডাম্পাৰৰ কিছুমান নথিপত্ৰবিহীনভাৱে ইয়াত যি শিলবালি সৰবৰাহ হৈ আছে তাৰ ক্ষেত্ৰত আমি জানিব পাৰি আজি আমি গুৰেশ্বৰত কিছুমান ডাম্পাৰৰ কাগজ পত্ৰ আমি চাই আচৰিত হৈছোঁ যে গুৰেশ্বৰৰ আজি মাজমজিয়াত আজি একাংশ ডাম্পাৰে আজি বাটা চাৰিআলি হওক বা চাংখাৰী হওক তেওঁলোকে যি মাল সৰবৰাহ কৰি আছে চেন গেবেল কিল আদিকে কৰি তেওঁলোকে চালানবিহীনভাৱে
একাংশ ডাম্পাৰে মাল সৰবৰাহ কৰি আছে। এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি কৈছিল যে বনৰ কৰ্মচাৰীসকল বনত যাব লাগিব, কিন্তু আজি দেখা পাইছোঁ যে আজি আপুনি কৈছিল যে বন বিভাগৰ কৰ্মচাৰীসকল ৰাজপথত থাকিব নালাগে বুলি কৈছিল, ৰাজপথ ৰখীয়া নহয়। তেনে ক্ষেত্ৰত আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানকো আওকাণ কৰি আজি BTCত তামোলপুৰ জিলাৰ বিশেষকৈ প্ৰায় 7-8খন গেট অবৈধ গেট ফৰেষ্ট গেট ইয়াত স্থাপন হৈছে আৰু প্ৰত্যেকখন গেটৰ পৰাই প্ৰতি টিপত প্ৰতিখন ডাম্পাৰৰ পৰা 500-600 টকা তাত আদায় কৰে। এই ক্ষেত্ৰত আমি ইয়াত একাংশ বন বিষয়া ঊৰ্ধ্বতম বন বিষয়া জড়িত আছে, লগতে পৰিবহণ বিভাগৰ MVI আদিকে কৰি দ্বিতীয় লগতে PW বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত আছে। কাৰণ এইকাৰণে ক'ব লগা হৈছে যে এই ৰাস্তাটোৰ যিটো জ্বালা কালা খুৱাইছে ৰাইজক, ৰাস্তাৰ যিটো বহন ক্ষমতা সেই বহন ক্ষমতাতকৈ অধিক ইয়াত মাল সৰবৰাহ কৰিছে, যাৰ ফলত ৰাস্তাটো জয়ী হৈ যাব লগা হৈছে। এই ক্ষেত্ৰত লগতে ইয়াত একাংশ ডাম্পাৰ আছে যাৰ অনুজ্ঞাপত্ৰ নাই, একেবাৰে কম বয়সীয় ল'ৰা। তেনে ক্ষেত্ৰত সেই লগতে পৰিবহণ বিভাগৰ তেওঁলোকৰ যিটো ছাডেন ভিজিট, এই ছাডেন ভিজিট কিছুমান ভেকো ভাওনা। কাৰণ আমি কিছুমান ক্ষেত্ৰত পৰিলক্ষিত হৈছে যে ছাডেন ভিজিট কৰিব আহিলে তাত এখনো ডাম্পাৰ চলাচল নহয়। কি কাৰণ চলাচল নহয়? তাত তেওঁলোকৰ এটা গোপন অভিগন্ধি আছে, মাহিলী হিচাপত তেওঁলোকে ইয়াত অবৈধ তদন্ত কৰি আছে। এই ক্ষেত্ৰত আমি গোৰেশ্বৰৰ নামকৰণ কৰি নাওকটাস্থিত যিটো বন বিভাগৰ অফিচ আছে সেই অফিচত অবৈধভাৱে যিসমূহ ডাম্পাৰৰ পৰা 500-600 টকা ৰাজহ সংগ্ৰহ কৰি আছে, যাৰ ফলত একাংশ বন বিষয়াই বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে চৰকাৰী ৰাজহ ফাঁকি দি। এই ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী লগতে অসম চৰকাৰৰ মাননীয় বন মন্ত্ৰী লগতে BTCৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি সদৌ অসম গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদ আছু, আক্ৰাছু, যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম যুৱ ছাত্ৰ পৰিষদ, নেমচু, আমি ৰাইজ তথা দল সংগঠনে আমি আহ্বান জনাইছোঁ যে অনতিপলমে গোৰেশ্বৰত অবৈধভাৱে সৰবৰাহ হৈ থকা ডাম্পাৰসমূহৰ নাকি লগাওক। যদি নাকি নলগায় তেতিয়াহ'লে গোৰেশ্বৰৰ ৰাইজ দল সংগঠনে ঐক্যবদ্ধ হৈ আমি ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। আজি আমি গোৰেশ্বৰৰ প্ৰায় গোটেইবিলাক সংগঠন মিলি পেলাই আৰু লগতে আমাৰ গোৰেশ্বৰৰ যিখিনি স্থানীয় ৰাইজ আছে তাৰ সহযোগত আমি আজি গোৰেশ্বৰৰ মাজমজিয়াত যিখিনি ডাম্পাৰ চলি থাকে, আমি যদিও আমাৰ যিখিনি মানে অথৰিটি নাই ডাম্পাৰবিলাক আমি পৰীক্ষা কৰাৰ কাৰণে, তথাপিও আজি মানে কি অতিষ্ঠ হৈ পেলাই আমি যিহেতু আমাৰ গোৰেশ্বৰৰ পৰাই বাইহাটা চাৰিলৈকে যোৱা বাইহাটাৰ পৰা যিটো আমাৰ খানাওকটালৈকে আমাৰ যিটো পথ আছে, এই পথটো মানে এনেকুৱা জৰাজীৰ্ণ অৱস্থাত যদি বাইচান্স কোনোবাজনী ৰোগী যদি আপোনালোকৰ যদি কোনোবাজনী ৰোগী যদি চিৰিয়াছ যদি মানে বেমাৰ হয় তেতিয়া হয়তো তেওঁ মানে মৃত্যুমুখত পৰিব, তাতকৈ বেলেগ অবজেকশ্যন একো নাই। তো এইটো বিষয়ক লৈ পেলাই আমি মানে এটা কথা আমি সদায় লক্ষ্য কৰি আহিছোঁ যে গোৰেশ্বৰত মানে সদায় প্ৰত্যেক মানে বিভিন্ন টাইমত হাজাৰ বিজাৰ ডাম্পাৰ আমি চলি থকা দেখা পাওঁ। আৰু আমি এটা মানে এটা কথা গম পাইছিলোঁ যে তাৰ মানে প্ৰায় আধা ডাম্পাৰ মানে কি অবৈধভাৱে চলি থকা বুলি গম পাইছিলোঁ। আজি সেই সূত্ৰে আমি মানে গোৰেশ্বৰৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আজি গোৰেশ্বৰৰ মাজমজিয়াত আমি ডাম্পাৰসমূহ পৰীক্ষা কৰিলোঁ। আৰু পৰীক্ষা কৰাৰ পিছত আমি এটা কথাই গম পালোঁ, 30% ডাম্পাৰৰ যদি মানে লাইচেঞ্চ মানে চালান বিহীনভাৱে চলি আছে, 70% ডাম্পাৰ মানে কি অবৈধভাৱে চলি থকা আমাৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মই আমাৰ যি BTRৰ যি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ফেৰেংগা যি দৈমাৰী আছে তেখেতক আমি মানে এটা কথা সকীয়াই দিব বিচাৰিছোঁ, আপোনাৰ নেতৃত্বত যি আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট চলি আছে, এই ডিপাৰ্টমেণ্টৰ যিবিলাক মানে কি আপোনালোকৰ ব্ৰাঞ্চ যিবিলাক বিট অফিচাৰ আছে, যিবিলাক বিট অফিচাৰ ব্ৰাঞ্চ আছে, এইবিলাক মানে কি পৰিস্থিতিত চলিছে, কেনেকৈ চলিছে, এইবিলাকৰ আপোনালোকৰ অলপ হস্তক্ষেপ কৰিব লাগে। আৰু এইবিলাকৰ মানে কি যিবিলাক অবৈধভাৱে যিবিলাক মানে 500,000 পৰা যিবিলাক মানে চালান বিভিন্ন চলা ডাম্পাৰৰ পৰা যিটো মোটা ধনৰ অংক যিহেতু চলি আছে, এইবিলাকৰ পৰা অলপ হস্তক্ষেপ কৰিব লাগে। এইখিনি আমি গোৰেশ্বৰ অঞ্চলিক ছাত্ৰ সংগঠনৰ দাবী জনাইছোঁ। সদাস্থিত যিটো বন বিভাগৰ কাৰ্যালয় আছে তাত 300 বা 500 টকা দি তেখেতসকলে পাৰ হৈ আহে। ইয়াত চৰকাৰক ৰাজহ ফাঁকি দি আছে, অবৈধভাৱে এই বন ব্যৱসায়ীসকলে ধন সংগ্ৰহ কৰি আছে। এই ক্ষেত্ৰত অসম চৰকাৰে মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে হওক, BTR চিফ প্ৰমোদ বড়োই হওক, বিভিন্ন সময়তে তেখেতসকলে কৰিছে BTRত উন্নয়নৰ ক্ষেত্ৰত আমি চৰকাৰৰ ৰয়েলটি ফাঁকি নিদিওঁ বুলি কৈছিল। তেখেতসকলে চৰকাৰৰ ৰয়েলটি ফাঁকি দি এই অবৈধ ডাম্পাৰৰ মালিকে কেনেকৈ ডাম্পাৰ চলাব পাৰে, ইয়াত চৰকাৰৰ বৰমূৰীয়াসকল জড়িত আছে বুলি আমাৰ সন্দেহ হৈছে। আৰু তামোলপুৰ জিলাৰ বন বিষয়াৰ লগতে বাক্সা জিলা বন বিষয়াই ইয়াত জড়িত থকাৰ আমাৰ সন্দেহ হৈছে। আৰু নাওকটাৰ যিজন বন বিষয়া আছে কীৰ্তি বড়ো, এই কীৰ্তি বড়োক আজি কিছুদিন আগতেই তেখেতক বদলীকৰণ কৰা হৈছিল মানস অভয়াৰণ্যলৈ। কিন্তু আমি গম পালোঁ, জানিব পাৰোঁতে যোৱাকালি তেখেতেই কোকৰাঝাৰত 3 দিন থাকি স্থগিত কৰিলে। কেনেকৈ স্থগিত কৰিব পাৰে? এজন বন বিষয়া, দুৰ্নীতিকাৰী বন বিষয়াক বদলীকৰণ কৰাৰ পিছত তেখেতে কেনেকৈ আকৌ এই অফিচত যোগদান কৰিব পাৰে? ইয়াত অসম চৰকাৰ তথা BTR চৰকাৰৰ যিবিলাক বন বিষয়াৰ লগত জড়িত যিবিলাক মুৰব্বী আছে, এই মুৰব্বীবিলাক জড়িত আছে। এই ক্ষেত্ৰত আমি আমাৰ বন বিষয়াক আমি যোগাযোগ কৰিছিলোঁ, তামোলপুৰ বন বিষয়াক। তেখেতসকলক আমি গোৰেশ্বৰৰ বিভিন্ন দল সংগঠনে এই ডাম্পাৰসমূহ আমি সমজুৱাই দিম। আৰু অনাগত দিনত এই অবৈধ ডাম্পাৰসমূহ বন্ধ নকৰিলেই গোৰেশ্বৰ অঞ্চলত দল সংগঠনে মিলি আমি অবৈধ ডাম্পাৰ দৰত্ম ৰোধ কৰিবলৈ আমি বাধ্য হ'ম।
ৰাইজৰ সহযোগ আমি নাকচস্থিত যিটো কাৰ্যালয় আছে এই কাৰ্যালয়টো আমি বন্ধ কৰি দিম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগতে গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থা BTR নেমচু গৰিয়ামৰীয়া দেশীয় জাতি পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগ লাগি আমি যৌথভাৱে গোৰেশ্বৰত যি ৰামগাঁও নাগৰিজুলি পথত যিবোৰ ডাম্পাৰ অবৈধভাৱে চলি আছে এই অবৈধভাৱে চলি থকা ডাম্পাৰসমূহত কোনো ধৰণৰ চালানবিহীনভাৱে চলিছে। এই চালানবিহীন চলি থকা ডাম্পাৰসমূহ অতি শীঘ্ৰে মচলপুৰ DF-ৰ ছত্ৰছায়াতে চলি থকা বুলি ভাবোঁ। তেখেতক আমি অতি শীঘ্ৰে ব্যৱস্থা লোৱাৰ কাৰণে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।